পাৰ হৈ যোৱাটোহে মুস্কিল এতিয়া কেনেকৈ পাৰ হ'ম। হেল্ল' গাইজ, ফাইনেলি আজি মই আৰু মোৰ পাৰ্টনাৰ আৰু মোৰ ভাইটি কেমেৰামেন আমি তিনিজনে আজি বিয়া খাবলৈ গৈ আছোঁ। একচুৱেলি বহুত দিন হোৱা নাই, ভালপুং যোৱা নাই। আজি ভালপুঙত যাম বিয়া খাবৰ কাৰণে, ইনভাইট কৰিছে। কেনেকুৱা হয় কি নহয় চব দেখাম আপোনাৰ লগত। আজি ফাৰ্ষ্ট টাইম ভালপুঙত বিয়া খাবলৈ গৈ আছোঁ আৰু বৰ্তমান এতিয়া আছোঁ আমি, এইটো আমাৰ চালবাৰী হয়, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো বলক এতিয়া আগলৈ গৈ থাকোঁ, আপোনালোকে সম্পূৰ্ণভাৱে চাব। তিনিজন যাম, মানে বাইকটো মই পালচাৰ মোৰ বাইকটো লৈ আনিছোঁ, তিনিজন যাম। এতিয়া বাইকত বহি ল'ম, বল যেন তেন যাওঁ আৰু। তো প্লেন গিফ্ট চিফ্ট লৈ ল'ম। তো বলক, এতিয়া ৰাস্তাটো পূৰা ক্লিয়াৰ হয়, মানে মানুহ ইমান নাই, ইমান বঢ়িয়া ভিউ পইণ্ট ভিউ। তো এতিয়া বৰষুণ দিম দিম কৰি আছিলে বতৰটো, হ'লেও আমি আহিলোঁ চবেই তিনিজনে। গেট বুলি কয় হাতী গেট, এইটো দেখিছে আপোনালোকে হাতী গেট, এইটো চেম্বেল বনাই ৰাখিছে। গাইজ আহিছিলোঁ আমি, এতিয়া ভাবিছিলোঁ বৰষুণ নিদিব নেকি, বৰষুণ দি দিলে, এতিয়া যাব পৰা নাই, দোকানে সোমাই থাকিলোঁ আমি। গাইজ আহি ধুনীয়া পিকনিক স্পট এটা পালোঁ, চাওক কি মজা লোকেশ্যন। আৰু পিকনিক স্পট চাওক, এয়া একদম ক্লাউডছ কিমান ফগি একদম বঢ়িয়া লাগিছে ফিলিংছ। আৰু এইফালে চাওক পূৰা মানে একচুৱেলি এইটো পিকনিক স্পট হয় আৰু ইয়াত বহুতে আহে। এতিয়া বৰ্তমান অলপ সন্ধিয়া হৈ গ'লতো, মানুহ এতিয়া বৰ্তমান অহা নাই। কি ধুনীয়া জেগা দেখিছে আপোনালোকে, কি মজা এতিয়া লোকেশ্যনটো আহিলোঁ। এইটো পিকনিক স্পট এটা হয়, বহুত সুন্দৰ পৰিৱেশ। এতিয়া দেখিছোঁ পূৰা ক্লাউডছ ইমান ধুনীয়া, চাওক ভিউ পইণ্ট ইমান ধুনীয়া ভিউ পইণ্ট, কি বঢ়িয়া ভিউ। ব'ল এতিয়া আহি পালোঁ, এতিয়া বেছি দূৰ নাই, ওচৰতে আছে। মানে কি হ'ল না গাইছ, ইয়াত আমাৰ এইটো যোনটো জেগাত মানে এইটো পাহাৰ এৰিয়া আছে যাওঁ, তাৰমানে মাজে মাজে বৰষুণ পায় আৰু মাজে মাজে বৰষুণ নাপায় এনেকুৱা। এতিয়া অলপ আগত বৰষুণ পালোঁ, এইখিনি আকৌ বৰষুণ নাই, আৰু অলপ যদি আগত যায় আৰু বৰষুণ পাব। এতিয়া ভাগ্য ভাল আমি আহি পালোঁ। এতিয়া ৰেংকট চেংকট একো অনা নাই, ইয়াৰ পৰা খালী ভৰি, ইয়াত জোতা চোতা নাই, মানে চেণ্ডেল পিন্ধি আহিছোঁ। যাব লাগিব আমি এইটো চাইডে, ৰাইট চাইডে যাব লাগিব। তো এইফালে আমি যাম। এতিয়া চাওঁ, ইয়া মোৰ পাৰ্টনাৰ আৰু ভাইটি আছে, এনেও পূৰা চেণ্ডেল ইয়া পূৰা কিবা কৰি আছে, পূৰা জোতা চেণ্ডেল পিন্ধা, জোতা পিন্ধিলে পূৰা ববাদ হৈ গ'ল হয়। তো বলক এতিয়া যাম, 1 কিলোমিটাৰমান হ'ব নেকি ন, কিমান হ'ব এতিয়া? 1 কিলোমিটাৰমান হ'ব, বলক যাম এতিয়া। তো গাইছ এয়া চাহপাত বাগান, টি গাৰ্ডেন আছে ইয়াত, চাহপাত বাগান আমাৰো। ৱাও, টি গাৰ্ডেন মানে অসমত আৰু চবচে বিখ্যাত এইটোৱে আৰু চাহপাত টি গাৰ্ডেন। কি সুন্দৰ পৰিৱেশ আৰু বতৰো বঢ়িয়া। মানে গাইছ কি ক'ম, ৰাস্তাটো অলপমান বৰষুণ দিয়াৰ কাৰণে অলপ ইয়াত বোকা আছে ৰাস্তা। তো ফাইনেলি আহি পালোঁ, পূৰা লংপেণ্ট চমপেণ্ট ভিজি গ'ল। ইয়াতে বাইক ৰাখিব লাগিব আৰু আমি গাড়ী তলত নামি যাব লাগিব, তলত এইফালে তলত ৰাইট চাইডে নামি যাব লাগিব। চুলি তুলি ভিজি অৱস্থা বেয়া গৈছিলে, চব পূৰা বেয়া হৈ যাব। চাবি দে, চাবি ৰাখিলোঁ। চ' গাড়ী ইফালে যাম এতিয়া। ৰাস্তা দেখিছোঁ কেনেকুৱা, ৰাস্তা চাই গাইছ কেনেকুৱা, মানে এইটো এটা সৰু সুৰা নদী হয়, মানে বাঁহৰ ঠেলা দি বনাই দিছে। গা ধুই আছে পূৰা পাহাৰটো গোটেই ওচৰতে আছে। ওচৰতে আছে গোটেই পূৰা, মানে কি হ'ল না এইফালৰ ইমান বতৰটো ভাল নহয় বাৰু, পূৰা বৰষুণ দি আছে যে, পূৰা বৰষুণ দি আছে। পূৰা পাহাৰটো মানে গোটেই ওচৰতে গাইছ, পূৰা পাহাৰৰ ওচৰতে মানে লগা লাগি ক'ব গ'লে আৰু ইয়াতে বিয়া। কি ক'ম না ভাই গাইছ, পূৰা ৰাস্তা দেখা নাই, বোকা পোৱা মানে বাৰিষাত হয়ে, পূৰা বৰষুণ বতৰত এই পাহাৰৰ ওচৰত মানে গাঁৱত মানে এনেকুৱা হয়ে, মানে কি ক'ম আৰু ইয়াত পূৰা বোকা, মানে কি ক'ম আৰু গাইছ। তো ফাইনেলি গাইছ এইটো গেট হয়, গেটটো ধুনীয়াকৈ সজাই ৰাখিছে আৰু ৰাস্তাটো মানে বাৰিষাৰ কাৰণে পূৰা বৰষুণ দিয়াৰ কাৰণে পূৰা কিবা হৈছে। তো মই ইয়াত আছোঁ ফাইনেলি, এইটো গেট হয়। তো গেটৰ ওচৰতে ফটো উঠিম বুলি আহিলোঁ। আৰু এতিয়া বৰষুণ মানে বৰ্তমান কমিছে, বৰষুণ নাই এতিয়া ইমান, আৰু বতৰটো পূৰা কেনেকুৱা হৈছে। ইয়াত বিয়া গাইছ আৰু যি খোৱা বোৱাটো সেই তাত কৰিছে, মানে তামোল বাগানৰ অকণমান আগত, মানে কি ক'ম না অলপ ডিষ্টেঞ্চ আছে ইয়াৰ পৰা যাব লাগে।
তো ফাইনেলি এতিয়া ভাত খাব কাৰণে বহিলোঁ আৰু মই আৰু মোৰ পাৰ্টনাৰ ইয়াত আছে ইয়াত ভাইটি ইয়াত আছে আৰু মই ইয়াত আছোঁ ইয়াৰ মানে সন্ধিয়া হ'লে এতিয়া অলপ পিছত আন্ধাৰ হৈ যাব ফটাফট খাই কিনে যাব লাগিব আৰু কালি আমাৰ কাম আছে আৰু এইফালে ইয়া মন্দিৰ খাই আছে এইফালে গোটেই তো গাইজ এতিয়া বিয়া চিয়া খাই আহিলোঁ ভাত চাহ খাই আহিলোঁ এতিয়া মানে এইটো ব্ৰিজ হয় পূৰা এইটো ব্ৰিজ হয় বাঁহৰ ঠেটলা দি আছে এইফালে দি হৈ পেলাই আমি যাব লাগিব এইফালে দি হৈ পেলাই এতিয়া ভৰি এইটো নদী হয় এইটো নদী হয় ভৰি দি ল'ম মানে ৰাতি হৈ গ'ল গাইছে ভাবিছিলোঁ অলপ সন্ধিয়া খানাখনতে যাম নেকি কিন্তু ৰাতি হৈ গ'ল ইয়া পূৰা পানী ইয়া নদীতে ধুবলগীয়া হৈছে এতিয়া ইয়া এতিয়া বাইক লৈ পেলাই যাব লাগিব পূৰা ৰাতি হৈ গ'ল গাছ ৰাতি হৈ গ'ল ইয়া পূৰা আন্ধাৰ হৈ গ'ল ইয়া পানী বাঁহৰ ঠেটলা বাঁহৰ ব্ৰিজ দি আহি আছোঁ ইয়া মানে কি ক'ম না গাইছ গাঁৱত মানে এনেকুৱাই আৰু বাঁহৰ ঠেটলাই হয় ইয়া বাঁহৰ পূৰা পাকা ৰাস্তা নাই না কাৰেণ্ট নাই বিয়াত মানে একচুৱেলি হোণ্ডা মানে ইউজ কৰিছে তাৰ কাৰণে গান চান বুজি আছে লাইট চাইট হৈ আছে মানে হোণ্ডাই হ'ব লাগে নহ'লে নহয় আৰু এতিয়া বাইক ওপৰত ৰাখিছোঁ ওপৰত বাইক লৈ কিনে আমি যাম আৰু পূৰা ৰাতি হৈ গ'ল এয়া বাইক পাৰ্কিং ক'ব গ'লে আৰু চবে ৰাখিছে ইয়াতে বাইকবিলাক এয়া বাইক স্কুটি আমাৰতো ক'ত গ'লে আমাৰ বাইকটো ইয়াত আছে আমাৰ বাইকটো ইয়াত আছে ক'ত থাকিলে বাইক ইয়াত আছে বাইক এইটো আমাৰ বাইকটো আমি অনাটো এতিয়া আমি 3 ডাবল বহিব লাগিব আৰু ঘৰৰ পৰা খবৰ আহিছে গাইজ ৰাস্তাত বোলে হাতী ওলাইছে এতিয়া বহুত মানে ৰিক্সত যাব লাগিব এতিয়া কমচে কম ইয়াৰ পৰা 2 ঘণ্টা দূৰ হয় পূৰা জংঘলৰ মাজেদি যাব লাগিব খালবাৰী দি তো হাতী চাতী ওলাব চান্স আছে এতিয়া তাকে বহুত ৰিক্সত যাব লাগিব আমি তো ব'ল এতিয়া যাওঁ ব'লক এতিয়া চাওঁ ৰাস্তাত কি হয় কি নহয় আপোনালোকেও দেখা পাব যদি কিবা কিনি ওলাই নেকি জংঘলত বহুত ভয় লাগি আছে আৰু এইফালে বৰষুণ দিও হৈ আছে